Okay. So তোমালোকৰ ইলেক্ট্ৰকেমিষ্ট্ৰি একেবাৰে লাষ্ট টপিকটো হৈ গ'ল ইলেক্ট্ৰকেমিষ্ট্ৰিৰ এপ্লিকেশ্যনবোৰ কোন ফিল্ডত আছে আৰু ইলেক্ট্ৰকেমিষ্ট্ৰি আমি ডে টু ডে লাইফত ক'ত দেখি থাকোঁ তাৰ ভিতৰত ইলেক্ট্ৰকেমিষ্ট্ৰি আটাইতকৈ মেজৰ এপ্লিকেশ্যনটো হৈ গ'ল আমাৰ বেটেৰীবোৰ ডে টু ডে লাইফত আমি যিমানখিনি টাইপৰ বেটেৰী ইউজ কৰোঁ তোমাৰ প্ৰাইমেৰী তোমাৰ বেটেৰীবোৰৰ ভিতৰত তোমাৰ কিছুমান বেটেৰী দেখোঁ আমি যে তোমাৰ এবাৰেই ইউজ কৰিব পাৰি ওৱান টাইম ইউজ আৰু কিছুমান বেটেৰী আছে আমি ৰিচাৰ্জ কৰি বাৰে বাৰে বেটেৰীখিনি ইউজ কৰি থাকিব পাৰোঁ সো এতিয়া প্ৰথম কথা হ'ল যে বেটেৰীখিনিৰ মেইন ফাংচনটো কি সো আমি জানো যে সব বেটেৰীতে বেটেৰীবোৰে কি কৰে বেটেৰীবোৰৰ মাজত এটা কেমিকেল ৰিয়েকশ্যন এটা চলি থাকে আৰু বেটেৰীবোৰে তাৰ মাজত ৰিয়েকশ্যনত যিটো কেমিকেল এনাৰ্জি প্ৰডিউচ হয় সেই কেমিকেল এনাৰ্জিটোক ইলেক্ট্ৰিকেল এনাৰ্জিলৈ কনভাৰ্ট কৰে সো ইন দ্যাট ৱে অল দ্য বেটেৰীজ আৰ এক্সাম্পলছ অফ ইলেক্ট্ৰকেমিকেল চেলছ অৰ গেলভেনিক চেলছ সব বেটেৰীতে যিমানখিনি বেটেৰী আছে বা যিমানখিনি ইলেক্ট্ৰিকেল এনাৰ্জি সোৰ্চ আছে all of them are examples of electrochemical or galvanic cells. They convert chemical energy produced within them into electrical energy. Now, batteries are of two types, primary battery and secondary battery. Primary batteries are those which can be used only once. That means সেই বেটাৰীবোৰ তুমি এবাৰ ইউজ কৰাৰ পিছত বেটাৰীটো আৰু কেতিয়াও তুমি ৰিচাৰ্জ কৰি পেলাই আকৌ ইউজ কৰিব পৰা নাযায় ফৰ এক্সাম্পল ড্ৰাই চেলবোৰ আমাৰ ট্ৰানজিষ্টৰত যিবোৰ বেটাৰী ইউজ হয় বা আমাৰ ঘড়ীৰ যিখিনি বেটাৰী আছে সেই বেটাৰীবোৰ আমি অকল এবাৰেই ইউজ কৰিব পাৰোঁ এবাৰ যেতিয়া বেটাৰীটো ইউজ হৈ পেলাই কমপ্লিট হৈ যাব তাৰপিছত বেটাৰীটো ৰিচাৰ্জ কৰি পেলাই আকৌ ইউজ কৰিব পৰা নাযায় তাত একচুৱেলি কি হয় সেই বেটাৰীবোৰৰ মাজত কিছুমান কেমিকেল ৰিয়েকশ্যন চলি থাকে বেটাৰীটোৱে প্ৰডিউচ কৰা কেমিকেল এনাৰ্জিখিনি যেতিয়া কমপ্লিটলি ইলেক্ট্ৰিকেল এনাৰ্জিলৈ কনভাৰ্ট হৈ শেষ হ'ব তাৰপাছত বেটাৰীটো আৰু ৰিচাৰ্জ কৰি পেলাই ইউজ কৰিব পৰা নাযায় আৰু ছেকেণ্ড টাইপটো হৈ গ'ল ছেকেণ্ডেৰী বেটাৰীখিনি মেইনলি আমাৰ অট'মোবাইলছবোৰ বা তোমাৰ গাড়ীবোৰত বা তোমাৰ ইনভাৰ্টাৰবোৰত তাত তোমালোকৰ ছেকেণ্ডেৰী বেটাৰী ইউজ কৰা হয় ছেকেণ্ডেৰী বেটাৰীৰ ফাংচনটো অলপমান কমপ্লেক্স হয় ছেকেণ্ডেৰী বেটাৰীবোৰত এবাৰ বেটাৰীটো ইউজ কৰাৰ পিছত সেইটোক ৰিচাৰ্জ কৰি আমি আকৌ বাৰে বাৰে বেটাৰীটো ইউজ কৰি থাকিব পাৰোঁ আমি ইনভাৰ্টাৰ বেটাৰীটো দেখিছোঁ আমি গাড়ীৰ বেটাৰী দেখিছোঁ মোবাইল বা লেপটপৰ বেটাৰীবোৰ দেখিছোঁ আমি যিমানে দিন নহওক লাগিলে আমি তাক ৰিচাৰ্জ কৰি বাৰে বাৰে ইউজ কৰি থাকিব পাৰোঁ ছেকেণ্ডেৰী বেটাৰীৰ এক্সাম্পল হৈ গ'ল লিড ষ্ট'ৰেজ চেল আৰু নিকেল কেডমিয়াম চেল এতিয়া প্ৰতিটো টাইপৰ বেটাৰীৰ কাৰণে যিটো মেকানিজিম হয় বা বেটাৰীৰ যিটো কনষ্ট্ৰাকশ্যন আছে তাত কি কেমিকেল ইউজ কৰা হয় কোনডাল ইলেক্ট্ৰডে কেথড হিচাপে কাম কৰে কোনডাল ইলেক্ট্ৰডে এনড হিচাপে কাম কৰে তাত কেথডত কোনটো ৰিয়েকশ্যন হয় এনডত কোনটো ৰিয়েকশ্যন হয় বা ছেকেণ্ডেৰী বেটাৰীৰ ফাংচনটো হওঁতে কেনেকৈ ৰিয়েকশ্যনটো ৰিভাৰ্চ হৈ গুচি যায় গোটেই মেকানিজিমটো মই তোমালোকক দি থোৱা নোটটোত আছে সেই ৰিয়েকশ্যনখিনি অলপ চাবা বেটাৰীৰ ওপৰত তোমালোকৰ মেইনলি বেটাৰীৰ ডেফিনিশ্যন সুধিব পাৰে বেটাৰীৰ টাইপ কি আছে সেইখিনি সোধে আৰু বেটাৰীৰ শ্বৰ্ট নোট লিখিবলৈ আহে ঠিক আছে বেটাৰীৰ পিছতে নেক্সট তোমালোকৰ ইম্পৰ্টেণ্ট এটা টপিক হৈ গ'ল ফুৱেল চেল মানে কি আমি যিকোনো এটা ফুৱেল যেতিয়া বাৰ্ণ কৰোঁ ফুৱেলটো বাৰ্ণ কৰিলে ফুৱেলৰ কম্বাছনৰ কাৰণে যিটো আমাৰ কেমিকেল এনাৰ্জি প্ৰডিউচ হয় বাই সুইটেবল এৰেঞ্জমেণ্ট সেই কেমিকেল এনাৰ্জিটোক আমি ইলেক্ট্ৰিকেল এনাৰ্জিলৈ কনভাৰ্ট কৰিব পাৰোঁ ফৰ এক্সাম্পল তুমি যেতিয়া হাইড্ৰ'কাৰ্বন এটা বাৰ্ণ কৰিবা মিথেন হওক ইথেন হওক প্ৰপেন হওক যিকোনো এটা হাইড্ৰ'কাৰ্বনক কম্বাছন কৰোঁতে এই লাৰ্জ এমাউণ্ট অফ কেমিকেল এনাৰ্জি প্ৰডিউচ হয় আৰু আমি সুইটেবল এৰেঞ্জমেণ্ট এটা ইউজ কৰি পেলাই সেই কেমিকেল এনাৰ্জিটোক ইলেক্ট্ৰিকেল এনাৰ্জিলৈ কনভাৰ্ট কৰিব পাৰোঁ আৰু সেই যিটো এৰেঞ্জমেণ্ট ইউজ কৰি পেলাই আমি কেমিকেলটোক ইলেক্ট্ৰিকেল এনাৰ্জিলৈ কনভাৰ্ট কৰোঁ সেই এৰেঞ্জমেণ্টটোক আমাৰ ফুৱেল চেল বুলি কয় ওৱান অফ দ্য most commonly used fuel cell is hydrogen oxygen fuel cell হাইড্ৰজেন গেছটোক যেতিয়া কম্বাছন কৰা হয় আমি আগতেও সেই থাৰ্মোডাইনামিক্সত ৰিয়েকশ্যনটো পাইছোঁ যে হাইড্ৰজেনৰ 1 মোল যেতিয়া কম্বাছন কৰা হয় ইন প্ৰেজেন্স অফ অক্সিজেন ইট প্ৰডিউচেছ 283.58 এমাউণ্ট কিলোজুল অফ এনাৰ্জি পাৰ মোল চ' ডেট মিনছ হাইড্ৰজেনৰ কম্বাছন কৰিলে লাৰ্জ এমাউণ্ট অফ এনাৰ্জি এটা প্ৰডিউচ হয় আৰু আমি হাইড্ৰজেনৰ আৰু অক্সিজেনৰ যিটো কম্বাছন ৰিয়েকশ্যন তাক যদি আমি এটা চেলৰ মাজত ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ সেই চেলটোৰ সহায়ত আমি সেই হাইড্ৰজেন কম্বাছনৰ কাৰণে যিটো এনাৰ্জি প্ৰডিউচ হয় সেই এনাৰ্জিটোক আমি কেমিকেল এনাৰ্জি তোমাৰ ইলেক্ট্ৰিকেল এনাৰ্জিলৈ কনভাৰ্ট কৰিব পাৰোঁ আৰু সেইটো ফুৱেল চেল বুলি কোৱা হয় আৰু ফুৱেল চেলবোৰ নৰ্মেল বেটাৰীতকৈ বহুত বেছি এফিচিয়েণ্ট হয় আৰু তাতকৈ বহুত বেছি ভল্টেজ তাৰ পৰা আমি কালেক্ট কৰিব পাৰোঁ বা তোমাৰ সেইখিনিৰ পৰা তোমাৰ ইকনমিকেল হয় নেক্সট লাষ্ট তোমালোকৰ ইলেক্ট্ৰকেমিষ্ট্ৰি এটা নেচাৰেল ফেনমেনন হৈ গ'ল কৰোশ্যন আমি কৰোশ্যনৰ কথা শুনি আছোঁ ৰাষ্টিং অফ আইৰণ টাৰ্নিচিং অফ চিলভাৰ বা ফৰ্মেশ্যন অফ এ গ্ৰীণ কোটিং অন দ্য চাৰ্ফেচ অফ কপাৰ দোজ আৰ এক্সাম্পলছ অফ কৰোশ্যন চ' কৰোশ্যনটো এটা নেচাৰেল ইলেক্ট্ৰকেমিকেল ফেনমেনন ত' কৰোশ্যনত কি কৰা হয় কৰোশ্যনত একচুৱেলি কি হৈছে ইন প্ৰেজেন্স অফ মইশ্চাৰ বা ইন প্ৰেজেন্স অফ এটমস্ফেৰিক অক্সিজেন বা এটমস্ফিয়াৰত যিটো মইশ্চাৰ আছে সি কাৰ্বন ডাই অক্সাইডৰ লগ লাগি পেলাই কাৰ্বনিক এচিডলৈ যেতিয়া কনভাৰ্ট হৈ যায় সেই কম্পাউণ্ডৰ প্ৰেজেন্সত
তোমাৰ মেটেলৰ সাৰফেসবোৰৰ এটা স্লো অক্সিডেশন হয় অক্সিডেশন হোৱাৰ কাৰণে মেটেল সাৰফেসবোৰৰ পৰা মেটেল এটমবোৰ ওলাই গৈ থাকে এজ এ ৰিজাল্ট তাত তোমাৰ ৰাষ্টিং বা টাৰ্নিচিং টু ষ্টাৰ্ট হয় হেতুৱে হ'ল কোৰোশনৰ ওভাৰঅল ফেনোমেনন কোৰোশনৰ মেকানিজমটো যথেষ্ট কমপ্লেক্স মেকানিজম কিন্তু হলো কোৰোশনটা যেতিয়া ৰাষ্টিং কৰা হয় ৰাষ্টিংটো যেতিয়া হয় ৰাষ্টিংটো এটা এক্সট্ৰিমলি স্লো প্ৰসেস ৰাষ্টিংত কি ৰিএকশন হয় বা তাত ক্যাথোডত বা এনোডত কি ৰিএকশন চলি থাকে তাৰ মই দিয়া নোটত তোমাৰ সেই ৰিএকশনখিনি আছে ৰিএকশনখিনি এবাৰ চাবা নেক্সট কোৰোশনটো প্ৰিভেন্ট কৰিবলৈ আমি ডিফাৰেন্ট টাইপছ অফ প্ৰিভেন্টিভ মেজাৰ্স ল'ব পাৰো পেইন্টিংটো এটা খুব ইম্পৰ্টেন্ট পেইন্ট কৰিলে আমাৰ মেটেলৰ কোৰোশনটো প্ৰিভেন্ট হয় গ্যালভানাইজেশন কৰিব পাৰো এনেকুৱা ধৰণৰ মেথডবোৰ কৰিলে বা স্যাক্ৰিফিচিয়েল কেতিয়াবা তোমাৰ পেইন্টিং কৰা হয় ফৰ এক্সাম্পল আমি যেতিয়া গ্যালভানাইজেশন কৰো জিংকৰ যেতিয়া লেয়াৰ এটা দি দিয়া হয় মোৰ ৰিএক্টিভ এলিমেন্টক এটমস্ফেৰিক গ্যাসবোৰে বা এটমস্ফেৰিক অক্সিজেনটোৱে ৰিএক্ট কৰি পেলাই তাক অক্সিডাইজ কৰি দিয়ে আৰু আমাৰ যেটো প্ৰাইমেৰী মেটেল বা যেটো আমাৰ মেইন মেটেলটো হেতুক তোমাৰ কি কৰা হয় সেই গ্যাসবোৰৰ এটেকটোৰ পৰা আমি প্ৰিভেন্ট কৰিব পৰা যায় সো এইখিনি হৈ গল ইলেক্ট্ৰোকেমিষ্ট্ৰি লাষ্ট এপ্লিকেশন পাৰ্টটো সো এই বস্তুখিনিৰ লগত ৰিলেটেড তোমালোকৰ প্ৰতিটো টপিকৰ ওপৰত শৰ্ট নোট আহে প্ৰতিটো টপিকৰ ওপৰত বেছ কৰি পেলাই কিছুমান স্মল কোৱেশ্চন তোমাৰ শৰ্ট কোৱেশ্চন কিছুমান আছে ইনটেক্সটৰ যিকিটা কোৱেশ্চন আছে সেইকিটা মই সলভ কৰি থোৱা আছে এক্সাৰসাইজত ইয়াৰ ওপৰত বেছ কৰি পেলাই মোৰ বিশেষ কোৱেশ্চন নাই হলো কোৱেশ্চন বেংকত ইয়াৰ কিছুমান কোৱেশ্চন আছে কোৱেশ্চনখিনি চাবা অকমান সো এই তিনটা টপিকৰ ওপৰত কিন্তু তোমাৰ শৰ্ট নোটটো আটাইতকৈ কমন কোৱেশ্চন সো এইখিনি বস্তু চালে হৈ যাব সো এইখিনি হৈ গল আমাৰ ইলেক্ট্ৰোকেমিষ্ট্ৰি আটাইতকৈ লাষ্ট টপিক ইলেক্ট্ৰোকেমিষ্ট্ৰি নিউমেৰিকেলখিনি তোমালোকক অলৰেডি কৰাই দিয়া হৈছে সো এই টপিকবোৰ চাবা আৰু ইলেক্ট্ৰোকেমিষ্ট্ৰি এটা সৰু টপিক এটা আছে যে প্ৰডাক্ট অফ ইলেক্ট্ৰোলাইসিস কালি মই ইলেক্ট্ৰোলাইসিসৰ এক্সাম্পলটো দিছিলো সো প্ৰডাক্ট অফ ইলেক্ট্ৰোলাইসিসৰ কেইটামান এক্সাম্পল আছে সেইখিনি তোমালোকে টেক্সট বুকত বৰ বিশেষ ডিটেইলছত নাই কিন্তু যিকোনো এখন ৰেফাৰেন্স বুক যদি চোৱা প্ৰডাক্ট অফ ইলেক্ট্ৰোলাইসিসৰ শৰ্ট নোটবোৰ তাত পাই থাকিবা সো সেইখিনি বস্তু চালে আমাৰ ইলেক্ট্ৰোকেমিষ্ট্ৰিটো কমপ্লিট হয় সো এইখিনি বস্তু চাবা এক্সাৰসাইজৰ কোৱেশ্চনখিনি কোৱেশ্চন বেংক আৰু ইনটেক্সট এই গোটেই কোৱেশ্চনখিনি এবাৰ চাবা ইলেক্ট্ৰোকেমিষ্ট্ৰি চেপ্টাৰটোৰ পৰা আমাৰ ফাইনেল এক্সামিনেশ্যনত 5 বা 6 মাৰ্কছ আহে আৰু তোমালোকৰ এই টাৰ্মিনেল এক্সামিনেশ্যনটোত নিয়াৰ এবাউট 20 মাৰ্কছ মান আহিব সো ইলেক্ট্ৰোকেমিষ্ট্ৰি আমাৰ এইখিনি বস্তু গৈ পেলাই আমি ইলেক্ট্ৰোকেমিষ্ট্ৰি চেপ্টাৰটো সামৰিব পাৰোঁ ঠিক আছে